অহা 9 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আৰু ৰাজ্যত দেখা গৈছে নিৰ্বাচনী আয়োগৰ পৰা যিধৰণে কটকটীয়া নিৰাপত্তা আৰু মই বৰ্তমান উপস্থিত কামৰূপ জিলাৰ নতুনকৈ মুকলি কৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ আৰু এই কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ সন্মুখতে এনেধৰণে আৰক্ষী কামৰূপ জিলা আৰক্ষী তৰফৰ পৰা যিসমূহ তালাচী চলোৱা হৈছে যাতে ৰাজ্যখনত লগতে কামৰূপ জিলাতো যাতে 6টা বিধানসভা সমষ্টিত কোনো ধৰণৰ অশান্তিপূৰ্ণ পৰিৱেশৰ দ্বাৰা নিৰ্বাচন অনুষ্ঠিত কৰিব লগা নহয় যাতে কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত তাৰ কাৰণে আৰক্ষী তৰফৰ এনেধৰণে নিশা তালাচী অভিযান চলোৱা হৈছে। ইয়াৰ কামৰূপ জিলা আৰক্ষী তৰফৰ পৰা গাড়ীসমূহ তন্ন তন্নকৈ তালাচী চলোৱা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় আৰু তাৰ সমান্তৰালভাৱে কামৰূপ জিলাৰ প্ৰায় 6টা বিধানসভা সমষ্টি বকো, ছয়গাঁও, চমৰীয়া, পলাকবাৰী, ৰঙিয়া, কমলপুৰ, হাজো, শুৱালকুছি বিধানসভা সমষ্টিৰ 6টাকে বিধানসভা সমষ্টিত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত তাৰ কাৰণে এনেধৰণে দেখা গৈছে। নতুনকৈ মুকলি কৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুত এনেধৰণে নাকাবন্দী চলোৱা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যিধৰণে নিৰ্বাচনী আয়োগৰ যিসমূহ নীতি নিয়ম সেই নীতি নিয়মৰ যাতে গাড়ীসমূহ তেওঁলোকে তালাচী কৰিছে যাতে কোনো ধৰণৰ যাতে সামগ্ৰী অপ্ৰীতিকৰ ঘটনাৰ সামগ্ৰী পোৱা নাযায় বা কোনো ধৰণৰ যি ধৰণে ইতিমধ্যে কামৰূপ জিলাৰ 6টা বিধানসভা সমষ্টিত কেইবাটাও অপ্ৰীতিকৰ ঘটনাতে নগদ ধন লাভ কৰিছে আৰু এই মুহূৰ্তত মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ দৃশ্য এনেদৰে কামৰূপ আৰক্ষী তৰফৰ পৰা এনেকে নিশা তালাচী অভিযান চলোৱা হৈছে যাতে কামৰূপ জিলাত অহা 9 এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ কাৰণে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় আৰু শান্তিপূৰ্ণভাৱে বিধানসভা 6টা বিধানসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হয় তাৰ কাৰণে ধৰণে নিশা গাড়ীসমূহ তালাচী চলোৱা হৈছে।